হয় আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ফাৰ্ষ্ট নিউজ অসম প্ৰতিগৰাকী ফাৰ্ষ্ট নিউজ অসমৰ দৰ্শকসকলে আন্তৰিক সেৱাবোৰ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ তাৰ লগতে মই বৰ্তমান আজি উপস্থিত আছোঁ নগাঁৱস্থিত যি এক অৰ্থত ক'বলৈ গ'লে সদায় ব্যস্ত এটা ৰাজপথ যি আমাৰ নগাঁও কলেজ আছে বা যি নগাঁও মহাবিদ্যালয় তাৰ বেক চাইডে অপজিট চাইডে মই নিশ্চয়কৈ উপস্থিত আছোঁ এইভাৱে উপস্থিত আছোঁ যি কলমকপলি এখন বিদ্যাপীঠ যি আমাৰ যি KG 1 হওক বা যি নাৰ্চাৰীৰ পৰা ক্লাছ 10ম শ্ৰেণীলৈকে বুলি ক'ব লাগিব আমি যি অংগনবাড়ীৰ পৰা লৈ পেলাই যি 10ম শ্ৰেণী এইখিনি সকলো ধৰক ইংলিছ মিডিয়ামৰ ছাত্ৰ ছাত্ৰীয়ে ক'ব লাগিব তাৰ লগতে তেওঁলোকৰ অসমীয়া সকলো আছে কিন্তু আমি যি পৰিৱেশটো মোক সমগ্ৰ পৰিৱেশ দেখুৱাব কিন্তু বৰ্তমান সময়ত তেওঁলোকৰ যি এখন তেওঁলোকৰ জুনিয়ৰ কলেজো আছে জুনিয়ৰ কলেজৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ তেওঁলোকে ধৰক তেওঁলোকৰ প্ৰথম দ্বিতীয় তৃতীয় হওক বা তেওঁলোকৰ কোনো পৰ্যায়ত তেওঁলোকে ছাত্ৰ ছাত্ৰীক তেওঁলোকে অৱলম্বিত কৰিবলৈ হোৱা নাই কিন্তু তেওঁলোকে যিখিনি পাৰিছে তেওঁলোকে প্ৰথম আৰু দ্বিতীয় ভাগতে তেওঁলোকক স্থান দিবলৈ চেষ্টা কৰিছে তাতে পিতৃ মাতৃৰ সপোন প্ৰতিজন শিক্ষক মানে প্ৰতিজন ছাত্ৰ ছাত্ৰীক লৈ পেলাই যে এজন পিতৃয়ে হওক বা তেওঁৰ মাতৃয়ে যে সপোন যেনেধৰণে দেখে বা সপোন তেনেধৰণে ৰচে কিন্তু এই কলমকপলি বিদ্যাপীঠৰ ক্ষেত্ৰত তেওঁলোকে তেনেধৰণে সপোনখিনি পিতৃ মাতৃক তেওঁলোকে স্বাৱলম্বিত কৰিবলৈ চেষ্টা কৰিছে কিন্তু বৰ্তমান সময়ত যি সমগ্ৰ যি দৃশ্য আছে এক কথাত ক'বলৈ গ'লে দেখুৱাব ইয়াতে তেওঁ সকলোখিনি দৃশ্য দেখুৱাব কিন্তু আমি কোনে কিন্তু আমি ছাৰলৈ কোনে আমি ছাৰৰ ওচৰলৈ ছাৰ কোনে ছাৰ কোনে আন্তৰিক ৰঙালী বিহুৰ সেৱাৰ বেছি জ্ঞাপন কৰিলোঁ কি হ'ব ছাৰ ধন্যবাদ মই পুনৰবাৰ আকৌ সমূহ অসমবাসী ৰাইজলৈ কলমকপি পৰিয়ালৰ ফালৰ পৰা মই ৰঙালী বিহু শুভেচ্ছা জনালোঁ আৰু আপুনি বৰ্তমান য'ত আছে এইটো হৈছে আমাৰ ইংলিছ মিডিয়ামৰ ছেকশ্যন অসমীয়া মিডিয়ামটো আমাৰ অকণমান আগলৈ আছে তাতে ক্লাছ 5ৰ পৰা ক্লাছ 10লৈকে আৰু এইটো ছেকশ্যনত আমাৰ নাৰ্চাৰীৰ পৰা ক্লাছ 10লৈকে আছে ছাৰ এটা মানে অভিভাৱক মাক হওক বা পিতৃ অভিভাৱকসকলৰ এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন ইমান এখন ধুনীয়া স্কুল বা ইংলিছ মিডিয়াম নাৰ্চাৰীত যদি দিবলৈ যায় বা KGত যদি দিবলৈ যায় তেওঁলোকে চিন্তা কৰে বহুত টকা লাগিব নেকি ক'ৰ পৰা দিম পিতৃয়ে তেওঁ দিন হাজিৰা কৰে পিতৃয়ে এই ক্ষেত্ৰত আপোনালোকৰ কি ক'ব এই ক্ষেত্ৰত ছাৰ সুবিধা কি উপলব্ধ নাই চাওক এতিয়া বাকী নগাঁৱত যিখিনি বাকী আৰু ইংলিছ মিডিয়াম স্কুল চলি আছে তুলনামূলকভাৱে যদি আমি চাওঁ তেতিয়াহ'লে দেখা যায় যে নগাঁৱৰ ভিতৰত আমাৰ স্কুলখনৰে বৰ্তমান যিটো মান্থলি ফিজ যিটো বা আমাৰ এডমিশ্যন যিটো ফিজ এইটো কিন্তু তুলনামূলকভাৱে আটাইতকৈ কম হয়নে আৰু ইংলিছ মিডিয়ামত যেতিয়া যিকোনো পেৰেণ্টছে পঢ়ুৱাবলৈ আগবাঢ়ি আহিব তেওঁলোকে নিশ্চয় টকা অলপতো খৰচ কৰিবই লাগিব ল'ৰা ছোৱালীৰ ভালৰ কাৰণে ল'ৰা ছোৱালীৰ বেটাৰ ফিউচাৰৰ কাৰণে টকা খৰচ কৰিবই লাগিব কিন্তু এই ক্ষেত্ৰত মই আকৌ কওঁ যে নগাঁও ডিষ্ট্ৰিক্টত কিন্তু আমাৰ আটাইতকৈ কম এটা কথা ক'ব লাগিব মই ইয়াত অকল চেপা দেখিছোঁ বহুত পিতৃ মাতৃ আছে CBSE পঢ়াবলৈ বিচাৰে নাই বৰ্তমান আমাৰ ইয়াতে CBSEটো নাই কিন্তু আমি যেতিয়া আমাৰ পাৰ্মানেণ্ট জেগালৈ যাম যিটো নেকি আপোনাৰ বাইপাছত আছে তেতিয়া আমাৰ CBSE ছেকশ্যনটো ষ্টাৰ্ট হোৱাৰ আমি এটা হেৰি লৈ যে প্ৰথম হওক বা দ্বিতীয় হওক বা তৃতীয় বিভাগত নাই বুলিয়ে ক'ব লাগিব আমাৰ কলমকপি বিদ্যাপীঠত প্ৰথম আৰু দ্বিতীয় ক্ষেত্ৰত কি ক'ব ছাৰ প্ৰথম কিমানজন আৰু দ্বিতীয় কিমানজন হয় প্ৰথম আছিলে আমাৰ 13 আৰু দ্বিতীয় আছে 11 আৰু এইটো আমাৰ ছেকেণ্ড বেটছ আছে গতিকে আমি আশা ৰাখিছোঁ অহাবাৰৰ বেটছটো আমাৰ বেয়া নহয় ভালেই হ'ব লাগে এইখিনি ছাৰ আমি লাইভত আছোঁ বৰ্তমান শেষত ৰঙালী বিহুৰ এটা শুভেচ্ছা পানীৰ লগতে আপোনাৰ কলমকপি বিদ্যাপীঠৰ যোগাযোগ নম্বৰটো আমি লাইভত আছোঁ মই পুনৰ এবাৰ সমূহ অসমবাসী ৰাইজলৈ কলমকপি পৰিয়ালৰ ফালৰ পৰা মই আকৌ এবাৰ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ লগতে আমাৰ যোগাযোগ কৰিবৰ বাবে আমাৰ মোবাইল নম্বৰটো আকৌ মই এবাৰ দিলোঁ 9435161539 আমাৰ সন্মানীয় ৰেক্টৰ ছাৰৰ নম্বৰ আৰু যিকোনো বিষয়ত কথা পাতিবলৈ হ'লে এইটো নম্বৰ ফোন কৰিলে আপোনালোকে আটাইখিনি গম পাব ধন্যবাদ